Good afternoon and welcome to today's class. আজি আমি পঢ়িম যোৱা ক্লাছত মই পপুলেশ্যনৰ কেৰেক্টাৰিষ্টিক্স পঢ়াইছিলোঁ আৰু পপুলেশ্যনৰ তিনিটা এজ পিৰামিডছ অঁকাইছিলোঁ এজ পিৰামিডকেইটা আৰু এতিয়া আমি আঁকিম এবাউট পপুলেশ্যন গ্ৰ'থ কাৰ্ভ পপুলেশ্যনটো গ্ৰ'থ হৈছে সেই কাৰ্ভ এটা আঁকিম এতিয়া কি হৈ যায় পপুলেশ্যন গ্ৰ'থ কাৰ্ভ দুটা টাইপৰ হয় এটা হ'ল এক্সপনেনচিয়েল গ্ৰ'থ আৰু ছেকেণ্ডটো হয় লজিষ্টিক গ্ৰ'থ এতিয়া এক্সপনেনচিয়েল গ্ৰ'থ বেছিকৈ দেখা যায় মাইক্ৰ' অৰ্গেনিজিমছৰ ক্ষেত্ৰত বেক্টেৰিয়া ফাঞ্জাই সেইবোৰৰ ক্ষেত্ৰত মাইক্ৰ' অৰ্গেনিজিমছ তাৰমানে ইয়াত কি হয় মাইক্ৰ' অৰ্গেনিজিমছৰ ক্ষেত্ৰত ইন দ্য লেবৰেটৰীত যদি চাওঁ যেতিয়া লেব এটাত যেতিয়া এক্সপেৰিমেণ্ট কৰা হয় সেই মাইক্ৰ' অৰ্গেনিজিমটো কি হয় বেক্টেৰিয়া ফাঞ্জাই পিটিককৈ বহুত নম্বৰত গ্ৰ' হয় 20 মিনিটৰ ভিতৰত এটা বেক্টেৰিয়ামে বহুতবাৰ 1 মিনিটত এটা বেক্টেৰিয়াই around 20 times produce কৰিব পাৰিব সো ইয়াত কি হৈ গ'ল এইটো ক্ষেত্ৰত এক্সপনেনচিয়েল গ্ৰ'থত কি হয় কাৰ্ভডাল এনেকুৱা হয় জে শেপ মানে কি হৈ যায় যে পপুলেশ্যনটো ইনক্ৰিজ হৈ গৈছে ইয়াত আৰু ইয়াত মেইন কেৰেক্টাৰ্ছ কি হ'ব যে it is observed when there is available resource of food মানে একো লিমিটেশ্যন নাই ইয়াত ফুডত there is enough space থাকিবলৈও পুৰা জেগা আছে there are less competition predators etc তাৰমানে কম্পিটিশ্যন নাই জিআই থাকিবলৈ কম্পিটিশ্যন নাই ডাৰউইনৰ ইভলিউশ্যন থিয়ৰীত কি পাইছিলোঁ সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট পাইছিলোঁ সেইটো মানে কি যোনে যাৰ কেপাচিটি আছে সাৰ্ভাইভ কৰিব বা কম্পিটিশ্যনৰ পৰা যোন বাচি আছে তাহাঁতি সাৰ্ভাইভ কৰিব সো কি হৈ গ'ল ইয়াত তেনেকুৱা এইটো ক্ষেত্ৰত কোনো তেনেকুৱা এটা হেৰি নাই ইয়াত তোমাৰ কি হৈ যাব ফুডো দিছে যেনেকৈ মাইক্ৰ' অৰ্গেনিজিমছত লেবত আমি কি কৰোঁ পেট্ৰি প্লেটত মাইক্ৰ' অৰ্গেনিজিমছ কালচাৰ কৰোঁ হ'বলৈ দিওঁ তেতিয়া সেইটো কি হৈ যায় তাত আমি নিউট্ৰিয়েণ্টছ দি আছোঁ ছাপ্লাই আমি বাহিৰৰ পৰা দি আছোঁ সো কি হৈ গ'ল তাহাঁতি এনাফ ফুড পাইছে থাকিবলৈও তাহাঁতৰ জেগা হৈ গ'ল আৰু কম্পিটিশ্যন নাই তাৰমানে তেতিয়াহে জে শ্বেপড কাৰ্ভ হয় এনে এতিয়া নৰ্মেল আমি মানুহৰ ক্ষেত্ৰত কি হৈ যায় আমাৰ এতিয়া অসমতে ধৰি লোৱা বেছি জেগা নাই থাকিবলৈ আৰু আমাৰ ফুডৰো স্কেৰচিটি হৈ যায় ফুডো আমি লিমিটেড খাব লাগে থাকিবলৈও আমাৰ এটা লিমিটেড জেগা হয় তেনেকৈ কি হৈ যায় আমাৰ মাজতো কম্পিটিশ্যন হয় চাকৰিৰ কাৰণে হয়নে তেতিয়া কি হৈ যায় সেইটো সময়ত কি হয় আমাৰ গ্ৰ'থটো জে শ্বেপ নহয় সেইটো টাইমত আমাৰ গ্ৰ'থটো জে শ্বেপ নহয় সেইটো কাৰণে নৰ্মেলি এক্সপনেনচিয়েল গ্ৰ'থ অকল মাইক্ৰ' অৰ্গেনিজিমছৰ ক্ষেত্ৰত দেখা যায় তাৰপিছত অল দিছ লিড টু ফেভৰেবল পপুলেশ্যন গ্ৰ'থ এক্সপনেনচিয়েলি অৰ ইন জিঅ'মেট্ৰিক ফেশ্বন এক্সপনেনচিয়েলি মানে এনেকৈ বাঢ়ি গৈছে জিঅ'মেট্ৰিকেলি বাঢ়ি গৈছে ইয়াৰ এটা ফৰ্মুলা আছে dn/dt মানে হৈছে ইডাৰ ইনক্ৰিজ বা ডিক্ৰিজ আমি চাইছোঁ টিটো হৈ গ'ল টাইম এনটো হৈ গ'ল নৰ্মেল পপুলেশ্যন ধৰি লোৱা যোৱাবাৰ 2000 চনত 2000 ধৰি লৈছোঁ 2000 চনৰ পপুলেশ্যনটো যদি আগৰ বছৰ এইটো যেনিবা ফাৰ্ষ্ট ইয়েৰটো ল'লোঁ আমি কি ল'লোঁ কেপিটেল এন হ'ল এতিয়া আমি 2001ৰ কেলকুলেট কৰিম নেক্সট বছৰৰ পপুলেশ্যনটো বাঢ়িলে নে কমিলে সেইটো আমি চাম এতিয়া কি হৈ গ'ল dn/dt ইকুৱেল টু b - d b মানে হৈছে বাৰ্থ ৰেট ঠিক আছে কিমানটা এই নতুন বছৰত কিমানটা বাৰ্থ হৈছে বাৰ্থ ৰেট মাইনাছ ডেথ ৰেট কিমানটা ডেথ হৈছে ইনটু দ্য নৰ্মেল আগৰ পপুলেশ্যনটো লৈছোঁ ইনটু এন এইটো এক্সপনেনচিয়েল গ্ৰ'থৰ ফৰ্মুলা এইটো dn/dt d মানে হৈছে ইনক্ৰিজ অৰ ডিক্ৰিজ ইন দ্য পপুলেশ্যন dn/dt is equal to এতিয়া dn/dt এটা b বাৰ্থ ৰেট মাইনাছ ডেথ ৰেট কেইটা জন্ম হ'ল কেইটা ডেথ হ'ল সেইটো কি হৈ গ'ল এটা আনচাৰ হয় সেইটো কি হয় r বুলি কয় তাৰমানে b - d টো আমি r বুলিও লিখিব পাৰোঁ which is the intrinsic rate of natural increase কেইটা বাঢ়িলে আৰু কেইটা ঢুকালে মাইনাছ কৰি দিলে আমি rটো পাওঁ সেইটো কাৰণে আমি শ্বৰ্টকৈ ফৰ্মুলাটো dn/dt ইকুৱেল টু rn বুলিও লিখিব পাৰি চ' দিছ ইজ দ্য ফৰ্মুলা অফ এক্সপনেনচিয়েল গ্ৰ'থ আৰু কাৰ্ভটো এটা চাইডে আমি টাইম লৈছোঁ আৰু এটা পপুলেশ্যন ডেঞ্চিটিটো এনেকৈ ওপৰলৈ গৈ বাঢ়ি গৈছে ঠিক আছে চ' দিছ ইজ নম্বৰ 1 কাৰ্ভ এক্সপনেনচিয়েল গ্ৰ'থ চ' নেক্সটটো ইজ দ্য লজিষ্টিক গ্ৰ'থ চিগমইড কাৰ্ভ বা ভাৰহাল স্পাৰ গ্ৰ'থ কাৰ্ভ বুলি কয় তিনিটা নামৰে হয় এইটোৰ পৰীক্ষা আহি থাকে কমন এইটো হয়তো দুইটা দিব পাৰে বেছিকৈ মাৰ্কছ থাকিলে দুইটা গ্ৰ'থ কাৰ্ভ এক্সপ্লেইন কৰিলা গ্ৰাফখন আঁকিলে আৰু ফৰ্মুলাটো লিখি দিব লাগিব চ' ইয়াত কি হয় আগৰখনৰ এক্সপনেনচিয়েলত কি আছিলে ফুড বহুত আছে থাকিবলৈ জেগা আৰু কম্পিটিশ্যন নাই তেতিয়া কি হৈ যাব নাম্বাৰটো বাঢ়ি বাঢ়ি গৈ থাকিব ইয়াৰ ক্ষেত্ৰত এইটো নৰ্মেলি আমি য'ত দেখোঁ ইয়াত কি হৈ যাব যে ইন নেচাৰ there is always limitation for food and space exponential growth
চিটুৱেশ্যন ক'তো দেখা নাযায় এক্সেপ্ট ফৰ মাইক্ৰঅৰ্গেনিজম লেবত, যেতিয়া লেবত যোনে কৰি থাকে ৰিচাৰ্চে যেতিয়া ফুড দি থাকে, ঠিক আছে। এতিয়া ইয়াত কি হয় যে নেচাৰত নৰ্মেলি বাকী যদি চাওঁ হিউমেন পপুলেশ্যন প্লান্টছ হওক যি হওক কি হৈ যাব সদায় ফুড আৰু স্পেচৰ কাৰণে কম্পিটিশ্যন হৈ থাকে, দেৰ আৰ কম্পিটিশ্যন ফৰ ছাৰ্ভাইভেল, ঠিক আছে। তাৰপিছত ইচ হেবিটেড ছাৰ্ভাইভেল মানে কি হয় ধৰি লোৱা ফুড চেইনত কি হৈ যাব কোনোবাই কোনোবা এটাক খাব, তেনেকৈ সেই অৰ্গেনিজমটোৱে খাবলৈ কি হৈ যায় কম্পিটিশ্যন লাগি থাকে। চ' সেইবোৰ যদি তুমি বাচি থাকিব পাৰিলে তুমি ছাৰ্ভাইভ কৰিলা, ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। আৰু এটা থাৰ্ড কথা কি হৈ যায় যে ইচ হেবিটেট দে হেড দেয়াৰ অ'ন কেৰিং কেপাচিটি, নতুনকৈ টাৰ্ম আছে 19 ডেফিনেশ্যন আহি যায় পৰীক্ষাত, হোৱাট ইজ কেৰিং কেপাচিটি অফ এ হেবিটেট, যে এটা হেবিটেটৰ এটা জেগাৰ কেৰিং কেপাচিটি মানে কি এনি হেবিটেট হেজ দেয়াৰ অ'ন ৰিচৰ্চেছ, এটা হেবিটেটত কি হৈ থাকে নিজৰ নিজৰ ৰিচৰ্চ থাকে, যেনিবা পানী আছে, নৈ এখন আছে, বোলে ফৰেষ্ট এখন আছে, তেনেকুৱা হেজ দেয়াৰ অ'ন ৰিচৰ্চেছ টু ছাপৰ্ট অনলি লিমিটেড নাম্বাৰ অফ পপুলেশ্যন। তাৰমানে এটা জেগাত, ঠিক আছে, এটা জেগাত এইটো ধৰি লোৱা এটা হেবিটেট আৰু ইয়াৰ কেৰিং কেপাচিটি ধৰি লোৱা এই চাৰ্কলটো চাৰ্কমফাৰেঞ্চটো, ইয়াত ধৰি লোৱা যিমানটা অৰ্গেনিজমছ আছে সিমানটাহে কেৰিং কেপাচিটি হয়, ইয়াতকৈ বেছি বাহিৰৰ পৰা মানুহ বা বেলেগ কোনো পপুলেশ্যন সোমাব নোৱাৰে কাৰণ জেগাই নাই থাকিবলৈ। চ' সেই জেগাটোৰ এইটো বাউণ্ডেৰী হয়, চ' সেই বাউণ্ডেৰীটোৱে হৈ গ'ল কেৰিং কেপাচিটি। এনি হেবিটেট হেজ দেয়াৰ অ'ন ৰিচৰ্চেছ টু ছাপৰ্ট অনলি এ লিমিটেড নাম্বাৰ অফ পপুলেশ্যন, এটা লিমিটতহে মানুহ পপুলেশ্যন থাকিব পাৰিব, বিয়ণ্ড দিছ লিমিট ইট কেন নট ছাপৰ্ট এনি এডেড নাম্বাৰ অফ পপুলেশ্যন, ইয়াতকৈ বেছি কি হৈ যাব পপুলেশ্যন ছাপৰ্ট কৰিব নোৱাৰে। চ' এইটো হৈ গ'ল কেৰিং কেপাচিটি। চ' এই তিনিটা ফেক্টৰ্ছ আমি চাই আমি লজিষ্টিক গ্ৰ'থ বা ছিগমইড কাৰ্ভটো এতিয়া আঁকিম। চ' এতিয়া আমি ইয়াৰ ছিগমইড কাৰ্ভ এইটো কাৰ্ভটো আঁকিম, ছিগমইড বা এছ শ্বেপ কাৰ্ভ বুলিও কয়। এইটো ক্ষেত্ৰত কি হৈ যায় ইয়াৰ 5টা ফেজ থাকে, 5টা ফেজ থাকিব। চ' এটা চাইডে মই ল'লোঁ টাইম, এটা চাইডে ল'লোঁ পপুলেশ্যন ডেঞ্চিটি, মানে পপুলেশ্যনটো বাঢ়িব নে কমিব সেইটো ডেঞ্চিটিটো হৈ গ'ল। আৰু ইয়াত মই কৈছোঁ যে এই লাইনটো আঁকিছোঁ উইচ ইজ কেৰিং কেপাচিটি কে, কেৰিং কেপাচিটি মানে কি সেই পপুলেশ্যনটো সেই জেগাটোত অকল লিমিটেড নাম্বাৰ অফ অৰ্গেনিজমছহে থাকিব পাৰিব, তাতকৈ বেছি নতুনকৈ সোমাব নোৱাৰে। চ' প্ৰথমটো হয় লেগ ফেজ, LAG। লেগ ফেজত কি হ'ব এইখিনি অৰ্গেনিজমটো নতুনকৈ জন্ম হ'ল, লেগ ফেজত কি হৈ যাব প্ৰথমটো ফেজত তাহাঁতি এডাপ্ট কৰিব যে সেই জেগাডোখৰৰ টেম্পাৰেচাৰ হওক থকা জেগাটো বা খোৱাটো নিজৰ ষ্টাইলটো কেনেকৈ খাব বা কেনেকৈ সেইটো নিজকে এডাপ্ট কৰিব, এইখিনি এডাপ্ট টু দ্য নিউ এনভাইৰনমেণ্ট, এডাপ্ট টু নিউ এনভাইৰনমেণ্ট, ঠিক আছে। তাৰমানে সেই জেগাডোখৰ নতুনকৈ জন্ম হৈছে আৰু নিজকে সি এডাপ্ট কৰিব, সৰু যেনিবা চাইল্ডহুড ধৰি লোৱা, চাইল্ডহুড এতিয়া কি হৈ গ'ল লেগ ফেজত মানে কি তাহাঁতি নতুনকৈ এডজাষ্ট কৰিব শিকিব, নতুনকৈ হৈছে। তাৰপিছত আহি গ'ল পজিটিভ এক্সিলাৰেশ্যন ফেজত কি হৈ যাব তাহাঁতৰ পূৰা ৰেপিড গ্ৰ'থ হ'ব, খাই বৈ তাহাঁতৰ মানে কি হৈ যাব ৰেপিডলি তাহাঁতৰ গ্ৰ'থটো হ'ব। নেক্সট কি হৈ যাব লাহেকৈ এক্সপনেনচিয়েল ফেজত কি হৈ যাব, এই দুইটা তুমি একে ধৰিব পাৰা, পজিটিভ এক্সিলাৰেশ্যন আৰু এক্সপনেনচিয়েলটো একে, দুইটাই কি হ'ব গ্ৰ'থ, গ্ৰ'থ অফ দ্য পপুলেশ্যন, তাৰমানে ৰিপ্ৰডাকশ্যন হ'ব, ঠিক আছে। ৰিপ্ৰডাকশ্যন হৈ মানে কি হৈ যাব পজিটিভ এক্সিলাৰেশ্যনত ধৰি লোৱা যে লেগ ফেজত খাই বৈ তাহাঁতি গ্ৰ'থটো হ'ল, ৰিপ্ৰডাকশ্যন কেপাবিলিটিটো তাহাঁতৰ আহি গ'ল পজিটিভ এক্সিলাৰেশ্যনত। এক্সপনেনচিয়েলত যদি চোৱা এক্সপনেনচিয়েলত গ্ৰাফডাল পূৰা এনেকৈ ওপৰলৈ ইনক্ৰিজ হৈ গ'ল, এনেকৈ ইনক্ৰিজ হৈছে, তাৰমানে কি হৈ গ'ল পূৰা গ্ৰ'থ হৈ গ'ল, পপুলেশ্যন নাম্বাৰটো পূৰা বাঢ়ি গ'ল, কাৰণ যিবোৰ সৰু হৈ আছিলে তাহাঁতৰ পজিটিভ এক্সিলাৰেশ্যনৰ ৰিপ্ৰডাক্টিভ কেপাচিটিটো আহি গ'ল, তাৰপিছত এক্সপনেনচিয়েলত কি হৈ গ'ল পূৰা ইনক্ৰিজ হৈ গ'ল, কেৰিং কেপাচিটি পালেগৈ। এতিয়া তাত ষ্টাৰ্ট হৈ গ'ল নেগেটিভ এক্সিলাৰেশ্যন ফেজ আৰু ষ্টেচনাৰী ফেজ, ষ্টেচনাৰী মানে ৰৈ থকা। এতিয়া কি হৈ গ'ল এইটো নাম্বাৰটো পপুলেশ্যন হৈ নাম্বাৰটো বঢ়াৰ লগে লগে এই হেবিটেটটো কেৰিং কেপাচিটি পালেগৈ, তাৰমানে হেবিটেটটোৱে ইয়াতকৈ বেছি এই লাইনটো ওপৰলৈ যাব নোৱাৰে ইয়াতকৈ, কাৰণ সি লিমিট কৰি ৰাখিলে জেগাটোৰ। সেই কেৰিং কেপাচিটি পোৱাৰ লগে লগে নেগেটিভ এক্সিলাৰেশ্যন মানে কি আৰু ন' মোৰ ৰিপ্ৰডাকশ্যন হ'ব। আৰু যদিও হয় যদি নিউ ইণ্ডিভিজুৱেলছ হয় তাহাঁতি কি হৈ যাব ৰৈ যাব, কাৰণ তাহাঁতি কি হৈ যাব মৰি যাব, হয়তো খাবলৈ নাপাব, তাৰপিছত জেগা কমি যাব আৰু কম্পিটিশ্যন বাঢ়ি যাব ফুডৰ কাৰণে, থাকিবলৈ কম্পিটিশ্যন মানে কি হয় লাহেকৈ এই ডেথ ফেজটো ষ্টাৰ্ট হৈ যাব। যোনবোৰ ছাৰ্ভাইভ কৰিব পাৰিলে তাহাঁতি থাকিলে,
ঠিক আছে যোনবোৰ সাৰ্ভাইভ কৰিব পাৰিলে তাহাঁতি থাকিলে সেইটো কাৰণে ষ্টেচনাৰী ফেজ ৰৈ গ'ল আৰু যোনবোৰ নোৱাৰিলেগে ডেথ ফেজত কি হৈ যাব লাহেকে ডিক্লাইন হয় ডেথ ফেজত মানে যি মৰি যাব ইয়াত এটা কথা মনত ৰাখিব লাগিব যে পপুলেশ্যনটো যিমানখিনি বাৰ্থ হ'ল সিমানখিনি ডেথ হৈ যাবগৈ তাৰমানে কি হৈ যাব সেই জেগাডোখৰ কেৰিং কেপাচিটিটো মেইনটেইন হৈ আছে এইটো নৰ্মেলি আমি যিটো দেখোঁ এক্সপনেনচিয়েলটো কিবা এটা বেলেগ কনচিডাৰ কৰি ল'ব লাগিব ইয়াত কিন্তু নৰ্মেল হেবিটেটত যিহেতু ফুডৰ স্পেচ আৰু স্পেচৰ কম্পিটিশ্যনো থাকে সেইটো কাৰণে এই এছ শ্বেপ কাৰ্ভটো হয় ইয়াৰ ফৰ্মুলাটো অলপ বেলেগ হ'ব dn/dt মানে একে ইনক্ৰিজ বা ডিক্ৰিজ আমি চেক কৰিম rn লৈছোঁ r মানে কি আছিলে r মানে আছিলে b - d কেটা বাৰ্থ হ'ল কেটা ডেথ হ'ল আমি কি কৰি দিম মাইনাস কৰি দি r টো ন্যাচাৰাল ইনক্ৰিজ বা ডিক্ৰিজটো পাই গ'লো n মানে অৰিজিনাল পপুলেশ্যনটো কিমানটো আছিলে এতিয়া k - n/k k হৈ গ'ল ক্যাৰিং কেপাচিটি k ঠিক আছে মই লিখি দিছোঁ ক্যাৰিং কেপাচিটি a - n মানে অৰিজিনাল আগৰ যিটো পপুলেশ্যন আছিলে ডিভাইডেড বাই k so এইটো গোটেইটো ফৰ্মুলা মুখস্থ কৰি যাব লাগিব so this is the এতিয়া আমি গ্ৰোথ কাৰ্ভছখিনি শেষ হৈ গ'ল দুটা কাৰ্ভ পালোঁ exponential logistic basically logisticৰ 5 marks question আহে with explain কৰিব লাগিব পাঁচটা ফেজ গ্ৰাফ আঁকিব লাগিব আৰু ফৰ্মুলা লিখিব লাগিব এতিয়া আমি পঢ়িম about the population interactions different type of interactions কি আছে ইয়াৰ question আহে সৰু সৰু মাৰ্কছৰ 2 মাৰ্কছৰ question আহি যাব যে population interaction মানে দুইটা অৰ্গানিজমছৰ মাজত কি ইন্টাৰেকশন হয় কি ইন্টাৰেকশন হয় মিউচুয়ালিজম প্ৰথমটো আছে টোটাল আছে 6টা মিউচুয়ালিজমত কি হয় ইন্টাৰেকশন বিটুইন স্পিচিজ ইন which both are benefited তাৰমানে দুটা অৰ্গানিজমছ কি কৰি থাকে ইন্টাৰেক্ট কৰে ইন which both are benefited from each other লাইকেনছ আমি পঢ়ি আহিছোঁ লাইকেনত কি হয় এলগি আৰু ফাঞ্জাই একেলগে থাকে সেই কম্বিনেশ্যনটো কি কয় মিউচুয়ালিজমত কি হয় এটা এলগিয়ে কি হয় এলগি গ্ৰীণ কালাৰ হয় ক্লোৰোফিল আছে এলগিয়ে ফুড নিজৰ বনাব পাৰে ফাঞ্জাই নিজৰ ফুড বনাব নোৱাৰে এলগিয়ে কি কৰে ফাঞ্জাই ফুড বনাই দিয়ে আৰু ফাঞ্জাই কি কৰে এলগিটোক এটা জেগাত ধৰি ৰাখিবলৈ হেল্প কৰে ৰুটছৰ সহায়ত ধৰি ৰাখিবলৈ হেল্প কৰে তাৰমানে মিউচুয়ালিজমত কি হয় দুইটা পাৰ্টনাৰ্ছ কি হৈ যাব বেনিফিটেড হয় দুইটাৰ ইটো হিটোৰ পৰা বেনিফিটেড নেক্সট আহিছে কম্পিটিশ্যন শব্দটোতে গম পাইছে কম্পিটিশ্যনত কি হয় when interacting species are not beneficial for each other তাৰমানে কি হৈ গ'ল কম্পিটিশ্যন হৈছে ধৰি লোৱা এটা জেগাত বোলে ফুড লায়নৰ বোলে লায়নৰ মাজত কি হৈ যাব সেই ফৰেষ্টখনত খাবলৈ কি হৈ যাব কম্পিটিশ্যন হৈছে সেইটো কি হৈ যাব কোনে ফুড পাব কোনে নাপায় কম্পিটিশ্যন সো সেইটো হৈ গ'ল কম্পিটিশ্যনত কি হয় যাৰ মাজত ইন্টাৰেকশন হৈ আছে মানে দুইটাই ইটোৰ হিটোৰ পৰা একো বেনিফিট পোৱা নাই হেতু কম্পিটিশ্যন হৈ গ'ল নেক্সট আহিলে প্ৰিডেশ্যন মানে কি প্ৰিডেশ্যন when one prey upon the other তাৰমানে কি হৈ যাব এটাৰ ইটোৱে ইটোক খাব যেনিবা এতিয়া প্ৰিডেশ্যনত কি হৈ যাব ডিয়াৰক কোনে খাব লায়নে খাব সো কি হৈ যাব এটাহে বেনিফিট হ'ব ইটোৰ একো নহয় হেতু হৈ গ'ল প্ৰিডেশ্যন কমেন্সেলিজমৰ কমন কোৱেশ্চন আহি থাকে কমেন্সেলিজমত কি হৈ যায় one benefits from the other without harming the other কমেন্সেলিজমত কি হয় এটাৰ গাত লাগি থাকে কিন্তু কি হৈ যাব যাৰ গাত থাকে হেতু প্ৰায় একো হাৰ্ম নকৰে ধৰি লওক কপৌ ফুল গছজোপা কি হৈ যাব তামোল গছজোপাত কপৌ ফুলবোৰ লাগি আছে সেই কপৌ ফুলটোৱে কি কৰিব তামোল গছজোপাৰ পৰা ফুড ল'ব কিন্তু কপৌ ফুলজোপাই কি কৰে তামোল গছজোপাক হাৰ্ম নকৰে সো কমেন্সেলিজম মানে এইটো যে এটাই ইটোৰ পৰা সুবিধাটো ল'ব কিন্তু তাক হাৰ্ম নকৰে অকল সুবিধাটোহে লৈ থাকিব নেক্সট আহিলে পেৰাচিটিজম মানে কি বেলেগ এটা গাৰ ভিতৰত থকাটো যেনেকৈ টেপৱৰ্ম বা উকনি হেডলাইছ উকনি তো সেইটো হৈ গ'ল পেৰাচিটিজম মানে কি কাবাৰ বেলেগ এটা গাত থাকিব আৰু তাৰ পৰা ফুড লৈ থাকিব লাষ্ট আহি গ'ল এমেনচেলিজমত কি হৈ যাব one species harm the other without getting any benefit ইয়াত আকৌ কি হয় কমেন্সেলিজমত কি হৈ যায় এটাৰ পৰা বেনিফিটটো লৈ আসলে কিন্তু তাক হাৰ্ম কৰা নাছিলে এমেনচেলিজমত কি হয় ইটোৱে হিটো হাৰ্ম কৰিব কিন্তু একো কি নকৰিব একো বেনিফিট নালাগে ইনে হাৰ্ম কৰি থাকে যেনেকৈ খেতি পথাৰত কিছুমান সৰু সৰু গছ হয়